তো আমি বৰ্তমান উপস্থিত আছোঁ গোলাঘাট কচু গাঁৱত আৰু আমাৰ লগত তামুলী ছাৰ আছে আৰু লগতে তেখেতৰ ৱাইফ আছে। তো তেখেতসকলৰ অলপ শাৰীৰিক অসুস্থতা আছিলে, কি আছিলে তেখেতৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম। আৰু আজিৰ ডেটত আমাৰ প্ৰডাক্ট ইউজ কৰি তেখেতে বহুত ভাল ৰিজাল্ট পাইছে। তো আমাক শ্বেয়াৰ কৰিব বিচাৰিছে তেখেতৰ ৰিজাল্টখিনি। ছাৰ আপুনি কি প্ৰব্লেম হৈছিলে আৰু কি ইউজ কৰাৰ কাৰণে আপোনাৰ ভাল পাইছে অকণমান জনালে ভাল লাগিব। মোৰ প্ৰেছাৰ ষ্টক মাৰিছিলে, মাইন ষ্টক হৈছিলে। তাৰপিছত তেতিয়া আমি ডাক্তৰ ট্ৰিটমেণ্ট কৰিলোঁ, কৰি পেলাই মই সিমান সুফল নাপালোঁ। এবছৰতকৈ বেছি ট্ৰিটমেণ্ট কৰিলোঁ, ডাক্তৰ ট্ৰিটমেণ্ট। তাৰপিছতে খুব মূৰ ঘূৰাই, কোনো মানে চাউণ্ড শুনিব নোৱাৰোঁ, এনেকুৱা অৱস্থা হৈছিলে। নিজে কথা পাতিবও নোৱাৰোঁ, তাৰমানে নিজে কথা পাতিলেও মোৰ মূৰ ঘূৰাই, এনেকুৱাই হৈছিলেগৈ আৰু এনেকুৱা পৰ্যায় পাইছিলোঁ। তেতিয়া মই মানে অকল শুই থাকোঁ বা জোপোকা মাৰি বহি থাকোঁ। কেনেকুৱা লৈ গ'লে আমাৰ মিছেছে মোক হাতত ধৰি লৈ যায়, যলৈকে যায় তলৈকে গুচি যাওঁ, তেনেকুৱা কৰি আছিলোঁ। তাৰমানে মোৰ তেতিয়া ডক্টৰে ক'লে যে মোৰ ব্ৰেইনৰ পৰা কাণৰ লগত সংলগ্ন থকা মানে নাৰ্ভডাল ডেমেজ হৈছে বুলি ক'লে। হাৰ্টত দুটা ব্লকেজ হৈছে বুলি কৈছিলে। তাৰপিছত সেইকাৰণে এতিয়া মই ডাক্তৰ ট্ৰিটমেণ্ট কৰি পেলাই মই ভাল নোপোৱাত যেতিয়া মই অশ্বৱান আৰু চিবাকথন তেতিয়া ব্যৱহাৰ কৰিলোঁ। চিবাকথন 4টা খালোঁ, খাই পেলাই সেইখিনি ব্যৱহাৰ কৰাৰ পিছত মই ক্ৰমান্বয়ে আৰোগ্য পথলৈ আগবাঢ়ি আহিলোঁ। এতিয়া চিবাকথন 4টা শেষ হোৱাৰ পিছত এতিয়া মই আকৌ নতুনকৈ ABVT মানে আকৌ BN1 এই দুটা এতিয়া ব্যৱহাৰ কৰি আছোঁ। বেছি দিন হোৱা নাই বাৰু। মানে আপুনি আৰম্ভণিতে BN1, চিবাকথন, অশ্বৱান এই 3টা প্ৰডাক্ট ইউজ কৰিছিলে? আৰম্ভণিতে অশ্বৱানে চিবাকথনে খাইছিলোঁ। হয়, চিবাকথন 4টা আৰু অশ্বৱান সেয়া খাইছিলোঁ আৰম্ভণিতে। তাৰপিছত সেয়া এতিয়া মই বন্ধ দি এতিয়া মানে হেৰি খাই আছোঁ। সেইখিনি শেষ হোৱাৰ পিছত এই এতিয়া BN1 আৰু ABVT সেইখিনি খোৱাৰ পৰা মই এতিয়া সম্পূৰ্ণ মানে 80% তাৰমানে মই সুস্থ। তো আপুনি ইউজ কৰি আছে? ইউজ কৰি আছোঁ এতিয়া বৰ্তমান। বাইদেউ চাগে যথেষ্ট সমস্যা হৈছিলে সেই সময়ত? বহুত হৈছিলে। মই মানে বহুত টকা খৰচ কৰি ভাল কৰিব পৰা নাছিলোঁ। এই আয়ুৰ্বেদিক ট্ৰিটমেণ্ট কৰাৰ পৰাই লাহে লাহে ভাল হ'ল। তাৰমানে এনেকুৱা হৈ যায় বিচনাত শুই থাকিলে মই চাহ ভাত খুৱাই দিবলগীয়া অৱস্থা হৈ গৈছিলে। উঠিলে মানে মোৰ চকু একো নেদেখা নিচিনা মোৰ ঘৰণি। তাৰপাছত যেতিয়া হেৰি হৈছিলে মানে চাউণ্ড শুনিব নোৱাৰে, ওপৰেদি প্লেনখন যোৱা চাউণ্ড শুনিব নোৱাৰে। বৰষুণ দিলেও মই তাৰমানে সেইটো চাউণ্ডো শুনিব নোৱাৰোঁ। ফেন এতিয়া ওপৰত চিলিং ফেন লাগি থাকিলে তাৰ হাওহনিটো তাৰমানে বেছিকৈ দিলে মই হাওহনিটো তাৰমানে শুনিব নোৱাৰোঁ, এনেকুৱা অৱস্থা। নিজে খোল বজাব পৰা হৈ গ'ল, মানে নামঘৰত গৈ পেলাই টোপনি ক্ষতি কৰি নিজে গোটেইখিনি কৰিব পৰা হৈ গ'ল। খুব ভাল কথা। ঠিক আছে, বহুত ভাল লাগিছে আপোনালোকৰ ৰিজাল্টটো পাই। আৰু আপোনালোকে ৰিকমেণ্ড কৰিব এই প্ৰডাক্টকেইটা বেলেগে ইউজ কৰিবৰ কাৰণে? হয়, আৰু এতিয়া মানে মই এই আয়ুৰ্বেদিক যিকেইটা এতিয়া মই প্ৰডাক্ট ব্যৱহাৰ কৰিলোঁ সেইখিনি যাতে আৰু অন্য লোকসকলেও ব্যৱহাৰ কৰে, তেওঁলোকেও উপকৃত হ'ব বুলি মই আশা কৰিছোঁ। ধন্যবাদ। আৰু দুয়োজনৰে আমাৰ যি স্বাস্থ্য সদায় ভালে থাকক আৰু আপোনালোক সদায় আমাৰ লগত থাকক। থেংক ইউ।